হোজাই পৌৰসভাত চৰম অৰাজকতা। পৌৰসভাই ঠিকাদাৰক বান্ধি দিলে নিজস্ব নিয়ম। ক্ষুব্ধ ঠিকাদাৰে বিচাৰিলে তদন্ত। হোজাই পৌৰসভাত চলিছে ব্যাপক অৰাজকতা। পৌৰসভাৰ ঠিকাদাৰক কাম কৰিবলৈ হলে হ'ব লাগিব হোজাইৰ বাসিন্দা। পিছে এই নিয়ম চৰকাৰী নিৰ্দেশনাৰ নহয়, বৰঞ্চ পৌৰসভা কৰ্তৃপক্ষই নিজ পচন্দৰ ঠিকাদাৰক কাম আবণ্টন দিবলৈ কৰিছে এই তুগলকি কাণ্ড। উল্লেখযোগ্য যে 12 জানুৱাৰীত হোজাই পৌৰসভাৰ অধীনস্থ এলেকাৰ 40টা কামৰ বাবে অসমৰ এখন আশাৰী ইংৰাজী পেপাৰত দিয়া হৈছিল বিজ্ঞাপন। উক্ত বিজ্ঞাপন দেখাৰ পাছত নগাঁৱৰ 12গৰাকী ঠিকাদাৰে বৰ্তমানলৈকে 5 দিন আহিও হোজাই পৌৰসভাই এইসকল ঠিকাদাৰক কামৰ প্ৰপত্ৰ প্ৰদান নকৰাৰ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। লগতে এই ঠিকাদাৰক পৌৰ নেত্ৰী আৰু তেওঁৰ সংগু পাংগুৱে ভাবুকি দিয়াৰো উত্থাপন হৈছে অভিযোগ। ফলত সমগ্ৰ ঘটনাৰ এতিয়া তদন্তৰ দাবী কৰিছে ঠিকাদাৰসকলে। মই আনন্দ গাঁৱৰ বিশ্বজিৎ বণিকৰ হৈ পেলাই আহিছিলোঁ, এইটো ফৰম এইটো নগাঁৱতে। পিছত তেওঁলোকে কৈছে নাই তোমালোকে ফৰ্ম নাপাবা, ইয়াত তোমালোকক কাম দিয়া নহ'ব, আমাৰ ইয়াতে লোকেলে কৰিব। আমি কৈছোঁ বাইদেউ তেতিয়াহ'লে তোমালোকে পেপাৰত কিয় প্ৰচাৰ কৰিছিলা? তাতে আছিলে চিনি নাপাওঁ অফিচৰ পৰাই কোন আছিলে, এইকেইটা 4-5জন আহিছে বোলে তোমালোকক দিয়া নহ'ব। ইয়াতে কাম চিনি নাপাওঁ, অফিচৰে হয় নে কণ্ট্ৰেক্টৰ ইয়াতে আছিলে, অফিচতে পৰাই আছিলে সিহঁতে। আমাক কৈছে তোমালোকে গুচি যোৱা, আমি কৰিম কাম, আমি লোকেলৰ হয়, আমি লোকেল কাম নাপাই পেলাই তহঁতক ক'ত দিয়া হ'ব, এনেকুৱা কৰি পেলাই মানে ব্যৱহাৰ কৰিছে। গুচি যোৱা নহ'লে 4 কোটি টকাৰ ওপৰত আছে কাম। এইটো প্ৰায় 40টা কাম আছে, ড্ৰেইনৰ কাম আছে, ৰাস্তাৰ কাম, এনেকুৱা মানে কাম আছে। কৰা হোৱা নাই তেওঁলোকে, আমি ইয়াৰ পৰা যাম আৰু আমি কিয় এনেকুৱা কৰিছে তেওঁলোকে ইয়াক আমি তদন্ত বিচাৰিম, কিয় বাইদেউ এনেকুৱা কিয় কৰিলে। মোৰ নাম জিয়াউৰ ৰহমান, মই ঠিকাদাৰ। যোৱা 12 জানুৱাৰী তাৰিখে পেপাৰত এটা বিজ্ঞাপন ওলাইছিলে যে হোজাই মিউনিচিপালিটি অফিচত কাম ওলাইছে। কি কাম? মিউনিচিপালিটি অফিচত ৰাস্তা, ড্ৰেইন এইবিলাকৰ কাম ওলাইছে। সৰু কাম 40টা কাম আছিলে, 10 লাখ, 12 লাখ, 15 লাখ এনেকুৱা পেকেজত। তো সেই অনুপাতে আমি বিজ্ঞাপন পাই পেলাই টেণ্ডাৰ পেপাৰ কিনিবৰ কাৰণে আমি আজি লৈ পেলাই, অহাকালি 30 তাৰিখ ছাবমিট আছে, আজি লৈ পেলাই আমাৰ 5 দিন আহিলে। তো আমাক মানে সদায় আশ্বাস দিছে যে দিব, আজি দিয়াৰ কথা আছিলে। তো আজি এতিয়া এই মুহূৰ্তলৈকে তেওঁলোকে কৈছে আমাক দিব নোৱাৰে। এইটোৱে যে তেওঁলোকে লোকেল মানুহক দিব, আমি নগাঁৱৰ মানুহ। তাৰ পৰা নগাঁও হোজাই মিলাই পেলাই 12জনমান আহিছিলোঁ, কিন্তু তেওঁলোকে খালি অকল এই ওচৰ চুবুৰীয়া মানুহখিনিক দিব বিচাৰিছে। তেতিয়া আমি তেওঁলোকক প্ৰশ্ন কৰিলোঁ, যদি আপোনালোকে ওচৰ চুবুৰীয়া মানুহখিনিক দিব বিচাৰিছে তেতিয়াহ'লে আমাক আপোনালোকেতো বিজ্ঞাপন দিব নালাগিছিল। বিজ্ঞাপন নিদি পেলাই আপোনালোকে লোকেলি তেনেকুৱা ধৰণৰ হেৰি কৰি পেলাই দি দিলেহেঁতেন। আমি বিজ্ঞাপন পাই পেলাই আমি আহিছোঁ টেণ্ডাৰ ফৰ্মটো উঠাবৰ কাৰণে, আৰু টেণ্ডাৰ ফৰ্মটো উঠালে এখন টেণ্ডাৰ ফৰ্মৰ পৰা 1500-2000 টকা এটা গভৰ্ণমেণ্টৰ ঘৰলৈ জমা হ'ব। গভৰ্ণমেণ্টৰ পইচাটো আপোনালোকে কিয় বঞ্চিত কৰিছে? সেই কথা কোৱাৰ লগে লগে তেওঁলোকে উল্টাই জাং উঠাই আহিছে। আমি মানে এইটো ইয়াৰ এটা উচিত তদন্ত বিচাৰিছোঁ, আৰু আপোনালোকৰ মাধ্যমৰ জৰিয়তে মই আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক অনুৰোধ জনাইছোঁ, তেখেতে যাতে এটা উচিত তদন্ত দিয়ে আৰু যাতে ইয়াৰ এটা বিহিত ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰে। লাষ্ট ডেট আজি 29 তাৰিখ, অহাকালি মানে 30 তাৰিখ জমা দিয়া ডেট আছিলে। আজি যদি উঠাব নোৱাৰোঁ তেতিয়াহ'লে আমিতো ড্ৰাফ্ট কাটিব নোৱাৰিম, কালি জমা দিব। আমাক দিয়া নাই, উল্টা আমাক মানে ভাবুকি দি আছে। গুণ্ডা বাহিনী আহিছে, আপোনালোকে দেখিব ভিতৰত আছে, তেওঁলোকে মানে বিভিন্ন ধৰণৰ মানে আমাক মানে মাৰিব, আমুক কৰিব, তামুক কৰিব, এইবিলাক বা এই লোকে ওচৰ চুবুৰীয়া মানুহে। আমিতো নাম নাজানো, কিন্তু চেয়াৰমেন, অত্যন্ত দুখৰ কথা এইটোৱে যে চেয়াৰমেন বাইদেউগৰাকীয়ে ডাইৰেক্ট কৈছে আপোনালোকে ইয়াত কিয় আহিছে, আপোনালোকে ইয়াত কি মৰিব আহিছে নে কাম কৰিব আহিছে? এইটো কথাটো চেয়াৰমেন বাইদেউতো কোৱাটো মুখত গোবাটো শোভা পোৱা নাই। ব্যুৰো ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ।